মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আছোঁ সাপেখাতিৰ অভাৰব্ৰিজত। দেখিছে নাই, এখন হৈছে আমাৰ সাপেখাতি অভাৰব্ৰিজ, মানে বনাই কমপ্লিট হৈ গ'ল। ইয়াত মানে মই বস্তু দেখা নাই। বেলেগ অভাৰব্ৰিজখনত অভাৰব্ৰিজত থাকে আপোনাৰ লাইট থাকে, লাইটটো দিয়া নাই, লাহেকৈ চাগে লগাব। এতিয়া ওপৰেদি আপোনাৰ অহা যোৱা কৰি আছে আপোনাৰ গাড়ী মটৰবিলাক, তলেদি যায় ৰেলগাড়ী, ওপৰেদি যায় আপোনাৰ গাড়ী মটৰবিলাক চলে। বহুত এখন দীঘল অভাৰব্ৰিজ হয় আমাৰ সাপেখাতি আপোনাৰ বজাৰখনৰ পৰা বনাইছে। একেবাৰে ৰখনলৈ যোৱা ৰাস্তাটোলৈকে বনাইছে, সেইতিয়ালৈকে আছে এখন অভাৰব্ৰিজ। ক'বলৈ গ'লে ওপৰলৈ উঠি গ'লে বহুতে ভাল লাগে। ওপৰত উঠি যদি আপুনি আমাৰ সাপেখাতি ৰেল ষ্টেচনটো যদি চাই, সেইফালে চালে কি হয় আপোনাৰ কি হৈ যায় গম পায়নে? একেবাৰে সৰু দেখে আপোনাৰ ৰেল ষ্টেচনটো আমাৰ সাপেখাতি অভাৰব্ৰিজৰ পৰা চালে বহুত দূৰ হৈ যায়, সেইকাৰণে সৰু দেখুৱায়। এয়া দেখিছেনে, এইফালে আপোনাৰ ৰং চং মাৰি ক্লিয়াৰ হৈ গ'ল। এয়া এতিয়া গাড়ী মটৰবোৰ অহা যোৱা কৰি আছে, দেখিছেনে? আপোনালোকে চাব পাৰে, ইয়াত দেখিছেনে মটৰ চাইকেলবিলাক আহি আছে। এয়া এতিয়া আৰু মই একেবাৰে ৰাতিপুৱাই গ'লোঁ মৰ্ণিঙতে ব্লগটো বনাবৰ কাৰণে। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ কাৰণে এটা ব্লগ বনাই লৈ আনো বুলি গ'লোঁ। এয়া দেখিছেনে, এতিয়া মই আছোঁ বৰ্তমান সাপেখাতি অভাৰব্ৰিজত আছোঁ। মই এতিয়া তললৈ নামি আহিছোঁ। এইটো আছে আপোনাৰ আমাৰ যোনটো সাপেখাতিৰ পৰা আপোনাৰ কি কয় এইটো সোণাৰী হাই ৰোড। এইটো হৈছে সোণাৰী হাই ৰোড দেই, আপোনালোকে দেখিছেনে? এইটো হৈছে সোণাৰী হাই ৰোড এফালটো। তাৰপৰা সেইফালে যে আপোনালোকে অট'খন অহা দেখিছে, এইটো ৰাজগড়, ডিব্ৰুগড়, তিনিচুকীয়া এইটো ৰাস্তাত, এইটো তিনিচুকীয়া নহয় বা তিনিচুকীয়া নহয়, ৰাজগড় আৰু ডিব্ৰুগড় মৰাণচন এইটো ৰাস্তাত যাব পাৰিব। বহুতে ভাল ৰাস্তাটো ভাল কৰিলে আগতকৈ বহুতে ভাল বুলি কব। দেখিছে টুকটুকিখন ওচৰত ৰখিছে, এইয়া গৈ আছে। আজিকালি ক'বলৈ গ'লে কি টুকটুকি আজিকালি বহুত হ'ল, ক'বলৈ গ'লে বহুতেই হ'ল বাৰু গাড়ী মটৰবিলাক। এইটো ভাল লাগিছে দেখি, গাড়ী মটৰবিলাক অলপ উন্নতি হৈছে, আৰু উন্নতি হওক বুলি ভাবিছোঁ। এয়া দেখিছে অভাৰব্ৰিজখন এই তলৰ পৰা যদি ওপৰলৈ চাই ৰংটোৱে দেখিবলৈ ভাল লাগে, বহুত জিলিকে ৰং। দেখিছেনে, এইবোৰ মটৰ চাইকেল লৈ মানুহ অহা যোৱা কৰি আছে। এয়া আপোনালোকে চাব পাৰে। এয়া এতিয়া মই ইয়াত ৰখি দিছোঁ, গাড়ী মটৰবিলাকৰ পিক পাক অহা যোৱা কৰে ন, কেনেবাকৈ খুন্দিয়াই থৈ গ'লে সেইকাৰণে মই মাজত বনোৱা নাই, মই ৰাস্তাৰ কাষত বনাই আছোঁ ব্লগটো। ইয়াত দেখিছেনে, এয়া এতিয়া সেইফালে আছে পিছফালে কি ধুনীয়া ৰ'দ দি থাকিলে একেবাৰে কৈছোঁ নহয়, অভাৰব্ৰিজখন জিলিকি থাকে। বহুতে ভাল, ক'বলৈ গ'লে বহুতে ভাল। এইবোৰ অভাৰব্ৰিজখনৰ কাষতে মানুহৰ ঘৰ চৰবিলাক আছে, ওচৰতে আছে আৰু আপোনাৰ অভাৰব্ৰিজৰ ওচৰত। ইয়াত দেখিছেনে, আপোনালোকে চাব পাৰে ভালকে। ইয়াত দেখিছেনে মটৰচাইকেলবোৰ অহা যোৱা কৰিছে। এতিয়া মই দিনাখন গ'লোঁ ন, সেইদিনাখন বৰ বেছি ভিৰ নহয় মানুহৰ গাড়ী মটৰবিলাক। আনকালে বহুত ভিৰ হৈ যায়, বহুত ভিৰ হৈ যায়। মানুহটো পাৰ হ'বলৈ দিগদাৰ হৈ যায়, অসুবিধা হৈ যায়। ইমানে গাড়ী আহে ন, নক'ব আৰু। এয়া চব দেখিছেনে আপোনালোকে, গাড়ী মটৰবোৰ কেনেকৈ আহি আছে। এইয়া চাব পাৰে আপোনালোকে, এইয়া চব। এয়া এতিয়া মই ইয়াত ৰখি দিছোঁ অলপ, ৰ'দে চকুটোত ধৰিছে, ৰ'দটোৱে যে চকুটোত ধৰিছে একেবাৰে, কি ক'ম আৰু। ইয়াত দেখিছেনে, এতিয়া এইবোৰ গাড়ী মটৰ পিক পাক অহা যোৱা কৰি আছে। ইমানতে ৰাখিছোঁ, অন্য এটা ভিডিঅ'লৈ আকৌ আপোনালোকলৈ আগবঢ়াম। টাটা, বাই বাই।